সময়ৰ লগে লগে আমি যেনেকৈ নিজকে আপডেট কৰি থাকোঁ ঠিক তেনেধৰণে আমি আমাৰ বায়োডাটাখনো আপডেট কৰি থকা উচিত। গতিকে আজি মই কেইটামান পইণ্ট শ্বেয়াৰ কৰিম যাৰ দ্বাৰা আমি আমাৰ বায়োডাটাখন আপডেট কৰাত কিছু হ'লেও সহায় হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, আমাৰ সকলোৰে জীৱন কেতিয়াও একে হৈ নাথাকে, সদায় সলনি হয়, প্ৰত্যেক বছৰে সলনি হয়। ঠিক তেনেধৰণে আমি আমাৰ বায়োডাটাখনো সলনি কৰি থকা উচিত, আমি আমাৰ বায়োডাটাখনো আপডেট কৰি থকা উচিত। কাৰণ আমি আমাৰ বায়োডাটাত যোৱা বছৰ বা 5 বছৰ আগত বা 10 বছৰ আগত যিখিনি ডিটেইলছ দিছিলোঁ সেইখিনি ডিটেইলছ আজি হয়তো ৰেলিভেণ্ট নহ'বও পাৰে, হয়তো কিছু ৰেলিভেণ্ট হ'ব, হয়তো কিছু ৰেলিভেণ্ট নহ'ব পাৰে। গতিকে সেইমতে আমি আমাৰ বায়োডাটাখন আপডেট কৰি থকা উচিত। কিন্তু আমি কি ধৰণে চেঞ্জ কৰিলে আমাৰ বায়োডাটাখন আপডেটেড হ'ব, আমি আমাৰ বায়োডাটাত কোনখিনি বস্তু সাধাৰণতে ৰেগুলাৰলি আপডেট কৰি থকা উচিত। যদি পইণ্ট ৱাইজ ক'বলৈ যাওঁ তেন্তে প্ৰথমতে আহিব বায়োডাটাখনৰ টেম্পলেট। যিটো ফৰ্মেট আমি ব্যৱহাৰ কৰি আছোঁ সেই ফৰ্মেটটো 5 বছৰ আগত বা 10 বছৰ আগত আমাৰ ভাল লাগিব পাৰে, কিন্তু আজিৰ ডেটত সেয়া নালাগিবও পাৰে। সময়ৰ লগে লগে সলনি হয় সকলো বস্তু। 2 বছৰ বা 5 বছৰ আগত বা 10 বছৰ আগত আমি যিটো টেম্পলেট বা ফৰ্মেট যিটো ব্যৱহাৰ কৰিছিলোঁ বায়োডাটাখনৰ কাৰণে, সেই ফৰ্মেট এটা সময়ত আমাৰ ভাল লাগিছিল, কিন্তু এতিয়া হয়তো ভাল নালাগিবও পাৰে বা সেয়া আজিৰ যুগৰ লগত খাপ খোৱা নহ'বও পাৰে। গতিকে প্ৰথমতে আমি আমাৰ বায়োডাটাৰ ফৰ্মেটটো চেঞ্জ কৰা উচিত বা আপডেট কৰা উচিত। হয়তো কিছুমানৰ ফৰ্মেট বহুত ভাল থাকিব পাৰে, সকলোৱে যে ফৰ্মেটটো চেঞ্জ কৰিবই লাগিব সেইটো কথা নহয়। হয়তো আপোনাৰ অনুভৱ হৈছে যে ডিজাইনটো বা ফৰ্মেটটো পুৰণি হ'ল, মই সলনি কৰা উচিত, তেন্তে আপুনি সলনি কৰক, আপডেটেড কৰক। আজিৰ যুগৰ লগত খাপ খোৱাকৈ মডাৰ্ণ ফৰ্মেট দিয়ক, যি ফৰ্মেট আটাইতকৈ বেছি এট্ৰেক্টিভ হয় সকলোৰে বাবে, বিশেষকৈ HR-ৰ বাবে। আমি আগতে কি ফৰ্মেট ব্যৱহাৰ কৰিছিলোঁ? ওপৰত লিখা থাকে বায়োডাটা, তাৰপিছত আহে নেম, তাৰপিছত আহিব ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, প্ৰেজেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপেৰিয়েঞ্চ, এনেধৰণৰ আগতে ফৰ্মেট আছিলে, কমন ফৰ্মেট, যিটো চাই আমি ব'ৰ হৈ গ'লোঁ। এতিয়া সেইবোৰ ফৰ্মেট নচলে, আজিৰ যুগত ট'টেলি বেলেগ ধৰণৰ ফৰ্মেট ব্যৱহাৰ হয়। অকণমান যদি আপুনি মন কৰে বা গুগলত যদি বিচাৰি চায় তেতিয়াহ'লে অনুভৱ কৰিব যে যিটো ফৰ্মেট আমি ব্যৱহাৰ কৰি আছোঁ সেয়া একেবাৰে পুৰণি হৈ পৰিল, সেইটো ফৰ্মেট আৰু এতিয়া ভাল নলগা হৈছে। যদি পাৰে MBA বা ইঞ্জিনিয়াৰিং কৰা সকলৰ বায়োডাটাখন চাবচোন, ট'টেলি বেলেগ, ট'টেলি আপডেটেড, এটা বেলেগ এট্ৰেকশ্যন থাকে তেওঁলোকৰ CVত। গতিকে সময়ৰ লগে লগে আমিও আমাৰ বায়োডাটাখন আপডেট কৰি থকা উচিত। এতিয়া যিবোৰ ফৰ্মেট আহিছে সেইবোৰ বহুত এট্ৰেক্টিভ হয়, গতিকে সেইমতে আমি ফৰ্মেটটো চেঞ্জ কৰি দিয়া উচিত, আপডেট কৰি দিয়া উচিত। বিশেষকৈ যিবোৰ আমি ফণ্টছ ব্যৱহাৰ কৰোঁ, আগতে বায়োডাটাবোৰত একেবাৰে লিমিটেড ফণ্টছ ব্যৱহাৰ হৈছিলে, কিন্তু আজিকালি বিভিন্ন ধৰণৰ ফণ্টছ ব্যৱহাৰ হয়। তথাপিও মই ছাজেষ্ট কৰোঁ যে মেক্সিমাম 2টা ফণ্ট ব্যৱহাৰ কৰিব বায়োডাটাখনত, নহ'লে গোটেই বায়োডাটাখন খিচিৰি লাগিব পাৰে দেখাত। তাৰপিছত আহিল বুলেটছ। আমি বুলেটছবোৰো চেঞ্জ কৰিব পাৰোঁ। এটা সময়ত যিটো বুলেটছ দিছিলোঁ সেইখিনি বুলেটছ আজিকালি হয়তো ভাল নালাগিব পাৰে, গতিকে কিছুমান চিম্পল বুলেটছ আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ভাল লগাকৈ। আৰু এটা কথা যে আমি এট্ৰেক্টিভ টেম্পলেট কিয় ব্যৱহাৰ কৰা উচিত, আমি এট্ৰেক্টিভ ফৰ্মেট কিয় ব্যৱহাৰ কৰা উচিত? কাৰণ যেতিয়া CV এখন আহে তেতিয়া HR-এ মেক্সিমাম 5 ছেকেণ্ডছ অৰ 10 ছেকেণ্ডছ লগাই CVখন চাওঁতে, আচলতে নাচায়, স্কেন কৰে। CVখন বা বায়োডাটাখন ওপৰেদি চাওঁতে HR-এ গম পায় যে মানুহজন কেনেকুৱা হ'ব, কেণ্ডিডেটজন কেনেকুৱা হ'ব। গতিকে আমি আমাৰ বায়োডাটাখন এনেধৰণে বনোৱা উচিত য'ত HR-ৰ চকু ৰৈ যায়, HR-এ যাতে বাধ্য হৈ যায় বায়োডাটাখন চোৱাত, ডিটেইলছত চোৱাত। তাৰপিছত আহিল ফটো। ভালকৈ যদি মন কৰে বায়োডাটাখনত যিটো ফটো আমি ব্যৱহাৰ কৰি আছোঁ সেইখন ফটো আমি উঠিছিলোঁ 5 বছৰ আগত বা 10 বছৰ আগত। যিখন ফটো আমি গ্ৰেজুৱেশ্যন কৰিয়ে উঠিছিলোঁ টাই চাই লগাই, সেইখন ফটো এতিয়াও লাগি আছে, আমি চেঞ্জ কৰাই নাই। কিয় কৰা নাই? সময়ৰ লগে লগে আমাৰ চেহেৰাও চেঞ্জ হয়, তেন্তে আমি নতুন ফটো দিয়াত আপত্তি কিহৰ? যদি আমি ফেচবুকৰ ফটো সদায় চেঞ্জ কৰিব পাৰোঁ, উইকলি চেঞ্জ কৰিব পাৰোঁ বা মান্থলি চেঞ্জ কৰিব পাৰোঁ, যদি আমি ইনষ্টাৰ ফটো চেঞ্জ কৰিব পাৰোঁ, তেন্তে আমি আমাৰ বায়োডাটাৰ ফটো চেঞ্জ কৰাত আপত্তি কিহৰ? আমি আমাৰ বায়োডাটাখনৰো ফটো আপডেট কৰা উচিত, নতুন ফটো দিয়া উচিত, একেবাৰে প্ৰফেশ্যনেল ফটো দিয়া উচিত। মই এনেকুৱা বহুত বায়োডাটা দেখিছোঁ য'ত কিছুমানে নিজৰ চেল্ফিও লগাই দিছে, কিন্তু চেল্ফি লগোৱাটো প্ৰফেশ্যনেল নুবুজায়। আমাৰ বায়োডাটাখন দেখাত প্ৰফেশ্যনেল লাগিবলৈ হ'লে আমি ব্যৱহাৰ কৰা ফটোখনো প্ৰফেশ্যনেল লাগিব লাগিব, তেতিয়াহে বায়োডাটাখনৰ প্ৰতি HR-এ এট্ৰেক্ট হ'ব। নেক্সট পইণ্ট আহিল কণ্টেক্ট ডিটেইলছ। এনেকুৱা বহুত কেছ পোৱা যায় যে কিছুমানে কৈ থাকে যে মই CVখন জমা দিলোঁ, মোৰ বায়োডাটাখন ইমান ধুনীয়াকৈ বনাই দিলোঁ, কিন্তু আজিলৈকে মোৰ কোনো কল নাহিল। বহু ক্ষেত্ৰত এনেকুৱা হয় যে ফোন নম্বৰটোৱে ভুল হৈ থাকে বা কেতিয়াবা পুৰণি নম্বৰ এটা লাগি থাকে, নতুন নম্বৰটো আপডেটেই হোৱা নাই, গমেই নাপায়। গোটেই বায়োডাটাখন চেক কৰা যায়, কিন্তু
কণ্টেক্ট ডিটেইলছত যে পুৰণি মোবাইল নম্বৰ এটা লাগি আছে সেই কথা কেতিয়াবা মিছ হৈ যায়, কেতিয়াবা চোৱা নাযায়। গতিকে HR কল কৰিলেও নাপায় আৰু আমি গালি দি থাকোঁ কোম্পানীক যে আমাক কল কৰা নাই, মই চিভিখন কেতিয়াবাতে জমা দি থৈ আহিলোঁ, আজিলৈকে মোলৈ কল নাহিল। সেইটো হোৱা উচিত নহয়। গতিকে আমি আমাৰ কণ্টেক্ট ডিটেইলছটো ভালকৈ চেক কৰি লোৱা উচিত, ভালকৈ আপডেট কৰি থোৱা উচিত। কেতিয়াবা এনেকুৱা হয় যে আমাৰ আগৰ নম্বৰটো আছিলে আৰু আমি এতিয়া নতুনকৈ এটা নম্বৰ লৈছোঁ, তো দুয়োটা নম্বৰ আমি মেনশ্যন কৰিব পাৰোঁ বায়'ডাটাখনত, তেতিয়া আৰু বেছি সুবিধা হৈ যায়। এটা নম্বৰত নাপালে অন্ততঃ আনটো নম্বৰত পাব, সেইটো এটা সুবিধা হৈ যায়। চাই ল'ব যাতে 10টা ডিজিটৰ ঠাইত 9টা ডিজিট লাগি থকা নাই। বহুত হয় তেনেকুৱা কেছ, 9টা ডিজিট থকা বায়'ডাটা মই বহুত দেখিছোঁ আৰু তেওঁলোকে গালি দিয়ে কোম্পানীক যে মোলৈ কল অহা নাই। তাৰপিছত আহিল মেইল আইডি। কেতিয়াবা মেইল আইডিও চেঞ্জ হ'ব পাৰে, এবাৰ চাই ল'ব ভালকৈ যে মেইল আইডি যিটো আমি ব্যৱহাৰ কৰিছিলোঁ আগতে সেইটো মেইল আইডি আমি এতিয়াও ব্যৱহাৰ কৰি আছোঁ নে নাই। মই এটা ছাজেষ্ট কৰিম যে CVবোৰত এনেকুৱা এটা মেইল আইডি ব্যৱহাৰ কৰক যিটো আপোনাৰ মনত থাকে, যিটো আপুনি সচৰাচৰ ব্যৱহাৰ কৰি থাকে, যিটো আপুনি সচৰাচৰ চেক কৰি থাকে, যিটো ৰেগুলাৰলি আপুনি ইউজ কৰি থাকে। কাৰণ যদি আপোনালৈ কিবা মেইল আহে HR তেন্তে আপুনি যাতে পায়, আপুনি যাতে জানিবলৈ পায় যে আপোনালৈ কিবা এটা কল আহিছে। তাৰোপৰি আমি যিটো মেইল আইডি ব্যৱহাৰ কৰোঁ সেইটো প্ৰফেশ্যনেল মেইল আইডি হোৱা উচিত। কিছুমান মেইল আইডি এনেকুৱা থাকে যে jan_123@gmail.com বা angelpriyanka@gmail.com or redmail.com, তেনেকুৱা যাতে নহয়। প্ৰফেশ্যনেল হ'লে আপোনাৰ নামটো ক্লিয়াৰ থাকিব লাগিব, মেইল আইডিটো চাই লাগিব যে এইটো এটা অৰিজিনেল মেইল আইডি হয়, ফেক মেইল আইডি নহয়। তাৰোপৰি আজিকালিতো বহুতে নিজৰ লিংকডিনৰ আইডিও মেনশ্যন কৰে CVত, আমি কৰিব পাৰোঁ। যদি আপোনালোকৰ লিংকডিন আইডি নাই, যদি আপোনালোকৰ লিংকডিনত একাউণ্ট নাই, তেন্তে আপুনিও এটা লিংকডিনত আইডি খুলি ল'ব পাৰে। কাৰণ লিংকডিন এনেকুৱা এটা প্ৰফেশ্যনেল এপ্লিকেশ্যন হয় যাৰ দ্বাৰা আমি চাকৰি বিচৰাত যথেষ্ট সহায় হৈ যায়। মই লিংকডিনৰ বিষয়ে ডিটেইল ভিডিঅ' এটা বনাইছিলোঁ কিছুদিন আগতে, মোৰ চেনেলত গৈ চাব পাৰে। তাতে আপোনালোকে ডিটেইলছত গম পাব যে কেনেকৈ আমি লিংকডিনত একাউণ্ট খোলা উচিত আৰু লিংকডিনে আমাক কিদৰে সহায় কৰে চাকৰি বিচৰাত। গতিকে আমি আমাৰ বায়'ডাটাত লিংকডিনৰ আইডিও মেনশ্যন কৰিব পাৰোঁ যাতে HR আমাৰ লিংকডিন আইডিত গৈ আমাৰ বিষয়ে ডিটেইলছ পাব পাৰে। তাৰোপৰি আজিকালি কিছুমান এনেকুৱা চাকৰিও ওলাইছে য'ত আমি ইনষ্টাৰ আইডিও মেনশ্যন কৰিব পাৰোঁ। ফৰ এক্সাম্পল ক্ৰিয়েটিভ ৰাইটিং অৰ ক্ৰিয়েটিভ ডাইৰেক্টৰ বা তেনেধৰণৰ এডভাৰটাইজিং বা মাৰ্কেটিঙৰ যদি কিবা জব থাকে সেই ক্ষেত্ৰত আমি ইনষ্টাৰ আইডিও মেনশ্যন কৰিব পাৰোঁ আমাৰ বায়'ডাটাত। হয়তো বহুতেই এই কথা গম নাপায়, কিন্তু এই আইডিবোৰ আমি মেনশ্যন কৰিব পাৰোঁ আমাৰ বায়'ডাটাত। তাৰপিছত আহিল কেৰিয়াৰ অবজেক্টিভ। প্ৰায় দেখা যায় যিটো অবজেক্টিভ আমি মেনশ্যন কৰিছিলোঁ আমাৰ বায়'ডাটাত 5 বছৰ আগত বা 10 বছৰ আগত সেইটো আজিও চলি আছে, অলপো চেঞ্জ হোৱা নাই। কিন্তু সময়ৰ লগে লগে অবজেক্টিভ একে হৈ থাকিব নোৱাৰে কেতিয়াও। গতিকে আমি আমাৰ বায়'ডাটাত মেনশ্যন কৰা কেৰিয়াৰ অবজেক্টিভ আপডেট কৰা উচিত, আমি চেঞ্জ কৰা উচিত। অলপ ভাবি চিন্তি সেই কেৰিয়াৰ অবজেক্টিভটো আমি আপডেট কৰা উচিত, অলপ চেঞ্জ কৰা উচিত, অলপ আপগ্ৰেড কৰা উচিত। তাৰোপৰি আমাৰ অবজেক্টিভখিনি জবৰ ডিমাণ্ড মতেও চেঞ্জ কৰি থকা উচিত, আপডেট কৰি থকা উচিত। তাৰপিছত আহিল টাৰ্মিনলজিজ। আমি আমাৰ বায়'ডাটাত এইবাৰ কিছু নতুন নতুন টাৰ্মিনলজি ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল প্ৰায় আমি ব্যৱহাৰ কৰোঁ পাৰ্চনেল ডিটেইলছ, সেই ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ পাৰ্চনেল প্ৰফাইল। তাৰোপৰি আৰু এটা এক্সাম্পল দিওঁ, লেংগুৱেজেছ নোন। লেংগুৱেজেছ নোনৰ ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ লিংগুইষ্টিক প্ৰফিচিয়েঞ্চি। অলপ ভাল লাগে, অলপ এট্ৰেক্টিভ ফিল হয়। গতিকে তেনেধৰণৰ কিছুমান টাৰ্মিনলজি আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি আৰু এটা এক্সাম্পল দিওঁ, আমি প্ৰায়ে লিখোঁ ছেক্স, মেল অৰ ফিমেল। তাৰ ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ জেণ্ডাৰ, মেস্কুলিন অৰ ফেমিনিন। বেছি ভাল লাগে, বেছি ক্লিন ফিল হয়। গতিকে তেনেধৰণৰ টাৰ্মিনলজি আমি অকণমান বিচাৰি লোৱা উচিত, অকণমান ৰিচাৰ্চ কৰি লোৱা উচিত, অলপমান ষ্টাডি কৰি লোৱা উচিত যে কেনেধৰণৰ টাৰ্মিনলজি, কেনেধৰণৰ ৱৰ্ডছ আমি ব্যৱহাৰ কৰিলে বেছি ভাল লাগিব, বেছি এট্ৰেক্টিভ ফিল হ'ব। আৰু এটা কথা, মেৰিটেল ষ্টেটাছ। মেৰিটেল ষ্টেটাছৰ ক্ষেত্ৰত বহুতে লিখে মেৰিড অৰ আনমেৰিড। এটা ৱৰ্ড আছে ছিংগল। ছিংগল সকলোৱে জানে, ছিংগল মানে কি? আনমেৰিড নহ'বও পাৰে। ছিংগল আৰু আনমেৰিডৰ মাজত যিটো ডিফাৰেঞ্চ আমি সকলোৱে জানো। আনমেৰিড হ'ল বিয়াই পতা নাই আজিলৈকে, তেওঁ হ'ল আনমেৰিড। কিন্তু ছিংগল কি হয়? হয়তো তেওঁ বিয়া পতাই নাই আজিলৈকে, সেইটো হ'ব পাৰে। বা এনেকুৱাও হ'ব পাৰে যে তেওঁ বিয়া পাতিছিল কিন্তু এতিয়া ছেপাৰেটেড, এতিয়া তেওঁ ছিংগল হয়, এতিয়া তেওঁ মেৰিড নহয়। গতিকে তেওঁ ছিংগল ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। গতিকে তেনেধৰণৰ কিছুমান শব্দ আমি বিচাৰি বিচাৰি উলিওৱা উচিত যিটো একচুৱেলি ৰেলিভেণ্ট হয় আমাৰ লাইফৰ লগত, যিটো একচুৱেলি মেচ কৰে আমাৰ লাইফৰ লগত। আৰু এটা শব্দ আছে হবি। হবিৰ ঠাইত আমি ইণ্টাৰেষ্টটো ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকৈ সৰু সৰু শব্দ কিছুমান সলনি কৰি আমি আমাৰ অভাৰঅল বাৰ্তাখন আৰু বেছি এট্ৰেক্টিভ কৰিব পাৰোঁ, আৰু বেছি
চকুত পৰা কৰিব পাৰোঁ, যাতে HR চকুত পৰে, যাতে HR এট্ৰেক্ট হৈ যায় আমাৰ বায়োডাটাখন চাই। HR বাধ্য হ'ব লাগে বায়োডাটাখন ডিটেইল পঢ়িবলৈ। তাৰপিছত আহিল এডুকেশ্যনেল অৰ আদাৰ কোৱালিফিকেশ্যন। কি হয়, আমি যেতিয়া গ্ৰেজুৱেশ্যন কৰিছিলোঁ বা মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ, সেইটোৱে লিখা থাকে আমাৰ বায়োডাটাত, বছৰ বছৰ ধৰি সেইটোৱে চলি থাকে। কিন্তু তাৰ মাজতে আমি হয়তো কিছুমান সৰু সৰু কোৰ্চেছ কৰিব পাৰোঁ, কিছুমান প্ৰফেচনেল কোৰ্চ হয়তো আমি কৰিব পাৰোঁ, বা কিছুমান চাৰ্টিফিকেট কোৰ্চ আমি কৰিব পাৰোঁ, যিবোৰ আমাৰ বায়োডাটাখনত যদি আমি মেনশ্যন কৰোঁ, আমাৰ বায়োডাটাখন আৰু বেছি আপডেটেড হয়, বা আমি যিটো জবৰ কাৰণে এপ্লাই কৰোঁ সেই ক্ষেত্ৰত বেছি ৰেলিভেঞ্চ পায়। তেনেকুৱা চাৰ্টিফিকেশ্যন বা ডিপ্ল'মা বা কোৰ্চেছখিনিৰ বিষয়ে আমি আমাৰ বায়োডাটাখনত আমি মেনশ্যন কৰিব পাৰোঁ। গতিকে এডুকেশ্যনেল বা আদাৰ কোৱালিফিকেশ্যনছখিনিও আমি আৰু অকণমান আপডেট কৰি দিয়া উচিত। কিন্তু মই কোৱা নাই যে আননেচেচেৰী দিয়ক সকলো বস্তু। আজি আমি চেলছৰ কাৰণে এপ্লাই কৰি আছোঁ আৰু মই চাৰ্টিফিকেট মেনশ্যন কৰিছোঁ C++ বা জাভা জানো, বা মই এক্সেলৰ এক্সপাৰ্ট হয়। আজি মই চেলছৰ কাৰণে জব এপ্লাই কৰি আছোঁ, তাতে মই C++ত এক্সপাৰ্ট বা মই জাভাত এক্সপাৰ্ট মেনশ্যন কৰি একো লাভ নাই। তাতে মই মেনশ্যন কৰিব লাগিব যে মোৰ চেলছৰ বিষয়ে কি নলেজ আছে, মই কিবা চাৰ্টিফিকেশ্যন কোৰ্চ কৰিছোঁ নেকি, বা কিবা ডিপ্ল'মা লৈছোঁ নেকি, সেই ক্ষেত্ৰত সেইবোৰ বস্তু আমি মেনশ্যন কৰিব পাৰোঁ। তেতিয়াহে আমাৰ বায়োডাটাখন বেছি ৰেলিভেণ্ট হ'ব আমি এপ্লাই কৰা জবটোৰ বাবে। তাৰোপৰি আমি আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কেনেদৰে লিখা উচিত, আমি সকলোৱে জানো যে প্ৰথমতে বা সকলোতকৈ ওপৰত আহিব আমাৰ লাষ্ট কোৰ্চটো, বা আমাৰ লেটেষ্ট কোৰ্চ আমি যিটো লাষ্ট কোৰ্চ কৰিছোঁ সেইটো আহিব সকলোতকৈ ওপৰত, আৰু গৈ 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 একেবাৰে শেষত আহিব আমাৰ মেট্ৰিকৰ বিষয়ে, মেট্ৰিকৰ ডিটেইলছখিনি একেবাৰে লাষ্টত থাকিবগৈ। প্ৰথমত আহিব হায়েষ্ট কোৱালিফিকেশ্যন, আৰু শেষ হ'ব আমাৰ ষ্টাৰ্টিং অৰ্থাৎ মেট্ৰিক। তাৰপিছত আহিল নেক্সট পইণ্ট, ৱৰ্কিং এক্সপিৰিয়েঞ্চ বা জব ডেছক্ৰিপশ্যন। আমি যেতিয়া জব ডেছক্ৰিপশ্যন লিখোঁ সেই ক্ষেত্ৰতো ঠিক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ দৰেই প্ৰথমতে আহিব আমাৰ লেটেষ্ট জবটোৰ বিষয়ে, তাৰপিছত গৈ 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 একেবাৰে শেষ হ'ব যিটো আমাৰ ফাৰ্ষ্ট জব আছিল সেই বিষয়ে ডিটেইলছ দিম তাতে। অৰ্থাৎ আমাৰ লেটেষ্ট জবটোৰ পৰা আমি আৰম্ভ কৰিম আৰু শেষ হ'ব আমাৰ ফাৰ্ষ্ট জবটোৰ ডিটেইলছৰ বিষয়ে। এই ক্ষেত্ৰত আৰু এটা কথা ক'ব খোজোঁ যে যেতিয়া আমি লিখোঁ জব ডেছক্ৰিপশ্যন, তাতে প্ৰায়ে দেখা যায় আমাৰ ৰেছপনচিবিলিটিছখিনি লিখোঁ। মই একাউণ্টছ মেইনটেইন কৰিছিলোঁ, ডাটা এণ্ট্ৰি কৰিছিলোঁ, মই কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছিলোঁ, ঠিক তেনেধৰণৰ। এইটো হ'ল ৰেছপনচিবিলিটিছখিনি। কিন্তু জব ৰেছপনচিবিলিটিছখিনি লিখি আমি বায়োডাটাত কাকো এট্ৰেক্ট কৰিব নোৱাৰোঁ। আমি সেইবোৰ পইণ্ট লিখা উচিত য'ত এটা একমপ্লিছমেণ্ট বুজা যায়। আমি অকল ৰেছপনচিবিলিটিছখিনিয়েই মেনশ্যন কৰি HR এট্ৰেক্ট কৰিব নোৱাৰোঁ, বা কোনো এট্ৰেক্ট নহয় আমাৰ ৰেছপনচিবিলিটিছখিনি পঢ়ি। গতিকে আমাৰ জব ডেছক্ৰিপশ্যনত আমি সেইবোৰ কথা মেনশ্যন কৰা উচিত যাৰ দ্বাৰা বুজা যায় যে আমি কোম্পানীটোৰ কাৰণে কি কি কৰিছিলোঁ, কোম্পানীটোৰ উন্নতিৰ কাৰণে কি কি কৰিছিলোঁ, আমি যিখিনি কণ্ট্ৰিবিউট কৰিছোঁ কোম্পানীৰ কাৰণে সেইখিনি কথা মেনশ্যন কৰা উচিত। আমি আগতে জব কৰা কোম্পানীখিনিৰ কাৰণে আমি যিখিনি কণ্ট্ৰিবিউট কৰিছোঁ সেইখিনি আমি মেনশ্যন কৰা উচিত। তাতে এটা একমপ্লিছমেণ্ট পাব লাগে সকলোৱে যে আমি এইখিনি কৰিছিলোঁ, আমি কি কি কৰিছিলোঁ যাৰ দ্বাৰা কোম্পানীৰ এইখিনি বেনিফিট হ'ল। আমি ফিগাৰ্ছত মেইনটেইন কৰা উচিত যাতে বুজা যায় আমাৰ কণ্ট্ৰিবিউশ্যনৰ পৰিমাণ কিমান। তাৰপিছত আহিল নেক্সট পইণ্ট, ৰিমুভিং আননেচেচেৰী ডিটেইলছ। আমি যিমান পাৰি আমাৰ বায়োডাটাখন চেক কৰি লোৱা উচিত। কিছুমান অদৰকাৰী কথা মেনশ্যন হৈ থাকিব পাৰে যিবোৰ আজিৰ ডেটত ৰেলিভেণ্ট নহ'ব পাৰে, সেইবোৰ আমি ৰিমুভ কৰি দিয়া উচিত। অদৰকাৰী চিভিখন ডাঙৰ বনাই একো লাভ নাই, স্পেচিফিক হ'ব লাগে, টু দ্য পইণ্ট হ'ব লাগে। কিছুমান CV দেখা যায় যে 3 পেজ 4 পেজ তেনেধৰণৰো থাকে, তেনেকুৱাবোৰ CV হৈ নাথাকে বা বায়োডাটা হৈ নাথাকে, সেইবোৰ হৈ যায় এছাইনমেণ্ট, একোটা এছাইনমেণ্ট। গতিকে তেনেকুৱা হোৱা উচিত নহয়। আমি টু দ্য পইণ্ট লিখোঁ, স্পেচিফিক কথা কিছুমান লিখোঁ যিখিনি আমি যিটো জবৰ কাৰণে এপ্লাই কৰি আছোঁ সেই ক্ষেত্ৰত ৰেলিভেণ্ট হয়। এতিয়া আমি স্কুলত পঢ়ি থকা সময়ত ইণ্টাৰ স্কুল ডিবেট কম্পিটিশ্যন বা টেবল টেনিছ কম্পিটিশ্যনত যদি কিবা এটা প্ৰাইজ পাইছিলোঁ, সেই কথা আমাৰ বায়োডাটাখনত মেনশ্যন কৰি একো লাভ নহ'ব যদি আমি এনেকুৱা এটা জবৰ কাৰণে এপ্লাই কৰি আছোঁ য'ত লাগে 5 years চেলছ এক্সপিৰিয়েঞ্চ বা 10 years এক্সপিৰিয়েঞ্চ ইন কম্পিউটাৰ্ছ অৰ বেচিক্স ইন কম্পিউটাৰ্ছ। ট'টেলি বেলেগ এটা কথা আহি যায়। গতিকে যিবোৰ কথা ৰেলিভেণ্ট হয় সেইখিনি কথাই আমি মেনশ্যন কৰা উচিত আমাৰ বায়োডাটাখনত। গতিকে মই আকৌ এবাৰ ক'ব খোজোঁ যে এখন বায়োডাটাই প্ৰতিটো জবৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰি, চেঞ্জ হ'ব এজ পাৰ জব ডিমাণ্ড। যি ডিমাণ্ড আছে সেই জবটোৰ সেইমতে আমাৰ বায়োডাটাখন আমি মডিফাই কৰি থকা উচিত মাজে মাজে।
এতিয়া আহোঁ নেক্সট পইণ্টলৈ, ছেভিং প্ৰচেছ। আমি যিখন বায়োডাটা বনালোঁ সেইটো আমি কিদৰে ছেভ কৰিলে আমাৰ কাৰণে সুবিধা হ'ব। 1 নম্বৰ কথা, যিটো আমাৰ বায়োডাটা ৱৰ্ডত আছে, ৱৰ্ডতটো আমি ছেভ কৰি থমেই, কাৰণ ভৱিষ্যতলৈ আমাক সেইটো মডিফাই কৰিবলগীয়া হ'ব পাৰে। গতিকে সেই বায়োডাটাখন আমি আমাৰ মোবাইলতো ছেভ কৰি থ'ব পাৰোঁ, তাৰ লগতে আমি মেইলত ছেভ কৰি থ'লে বেছি ভাল, কাৰণ হয়তো আমি নেট কেফেত গৈ বা অন্য কাৰোবাৰ লেপটপত গৈও মডিফাই কৰিব পাৰোঁ। তেতিয়া সুবিধা হৈ যায় যদি আমাৰ মেইলত ছেভ হৈ থাকে আমাৰ বায়োডাটাখন। আৰু এটা কথা, যেতিয়া আমি কোনোবা এটা জবৰ কাৰণে এপ্লাই কৰোঁ তেতিয়া আমাৰ বায়োডাটাখন PDF-ত ছেভ কৰি পঠোৱা উচিত, কাৰণ HR যেতিয়া আমাৰ বায়োডাটাখন খোলে তেতিয়া যাতে ফৰ্মেটিংখিনি চেঞ্জ হৈ নাযায়। হয়তো এনেকুৱা হ'ব পাৰে যে আমি যিটো ৱৰ্ড ফৰ্মেট ব্যৱহাৰ কৰিছোঁ সেই ৱৰ্ড ফৰ্মেটটো HR জনৰ লেপটপত নাথাকিব পাৰে, তেওঁ হয়তো বেলেগ এটা ফৰ্মেটত খুলিব পাৰে, গতিকে ভালকৈ খোল নাখাবও পাৰে বা অলপ খিচিৰি হৈ যাব পাৰে বা ওপৰতল হৈ যাব পাৰে বা স্পেচিং চেঞ্জ হৈ যাব পাৰে। সেইবোৰ চিটুৱেশ্যন এভইড কৰিবলৈ আমি PDF-ত ছেভ কৰি পঠোৱা ভাল। PDF-ত কৰি থ'লে প্ৰফেশ্যনেল ফিল এটাও হয় আৰু লগতে ভাল লুক এটাও আহে। আৰু এটা কথা, বহুতকে দেখোঁ যে নিজৰ বায়োডাটাখন যেতিয়া ছেভ কৰে তেতিয়া বায়োডাটাখনৰ নাম একো নিদিয়ে, দি দিয়ে মাই বায়োডাটা বা বায়োডাটা 1, বায়োডাটা 2 বা মাই CV, মাই ৰেজুমে বা মাই বায়োডাটা বা বায়োডাটা, এনেকৈ বায়োডাটাৰ নাম কেতিয়াও ছেভ কৰা উচিত নহয়। সদায় নিজৰ বায়োডাটাখন নিজৰ নামত ছেভ কৰা উচিত। নামৰ লগতে ৰেজুমে বুলি লিখক বা CV বুলি লিখক। এটা এক্সাম্পল দিওঁ, ছাপ'জ আপোনাৰ নাম প্ৰণামী শৰ্মা, তেন্তে আপুনি লিখিব পাৰে প্ৰণামী শৰ্মা CV বা প্ৰণামী শৰ্মা ৰেজুমে। তেতিয়া কি হ'ব, যেতিয়া HR নিজৰ বায়োডাটাৰ ফল্ডাৰত আপোনাৰ CVখন বিচাৰিব তেতিয়া লগে লগে পাব, কাৰণ নামটো মাৰাৰ লগে লগে বায়োডাটাখন ওলাই আহিব। সুবিধা হ'ব চাৰ্চ কৰোঁতে। যদি বিচাৰেই নাপায় তেন্তে জানে আল্টিমেটলি সেয়া এটা অবষ্টেকল হ'ব আমাৰ জব পোৱাত। গতিকে সদায় PDF-ত ছেভ কৰিয়ে জবৰ কাৰণে এপ্লাই কৰক। আৰু মেইলত ছেভ কৰি থ'লে সুবিধাটো কি, আপুনি যিকোনো সময়তে মেইলটো ফৰৱাৰ্ড কৰিব পাৰিব HR-ক। বাছ ফৰৱাৰ্ড কৰোঁতে ফৰৱাৰ্ড যিটো FW আহে সেইটো ডিলিট কৰি দিলে হ'ল, বা তলত যেতিয়া আপুনি ছেভ কৰিছিল তাৰে ডিটেইলছ যদি আছিল সেইখিনি ৰিমুভ কৰি দিলেই হ'ল, নতুনকৈ মেইল বডিত আপোনাৰ ডিটেইলছখিনি লিখি দিলেই হ'ল, চিম্পল। আৰু এটা কথা এইখিনিতে মই ক'ব খোজোঁ, বেছিভাগকে দেখা যায় যে বন্ধৰ দিনা বায়োডাটাখন HR-ক ফৰৱাৰ্ড কৰে মেইলত, কিন্তু মেইলত বন্ধৰ দিনা যদি পঠায় HR নাচাবও পাৰে। নেক্সট ৱৰ্কিং ডেট যেতিয়া HR আহি কম্পিউটাৰটো বা লেপটপটো খুলিব তেতিয়ালৈ হয়তো অজস্ৰ আৰু মেইলছ আহি যাব, তেতিয়া আপোনাৰ মেইলটো লুকাই যাব পাৰে। এতিয়া কিছুমানৰ প্ৰশ্ন হ'ব যে আমি অকল বন্ধৰ দিনাই সময় পাওঁ, তেন্তে বাকী কেইদিন আমি কেনেকৈ বায়োডাটাখন মেইল কৰিম। এটা ইনফৰ্মেশ্যন দিওঁ, আমাৰ মেইলবোৰত এটা অপশ্যন থাকে চিডিউলিং, য'ত আমি চিডিউল কৰিব পাৰোঁ যে আমাৰ মেইলটো অহা সোমবাৰে ঠিক 10টা বজাত ডেলিভাৰী হ'ব লাগে। তেন্তে আমি তাতে টাইমিং ফিক্স কৰি দিব পাৰোঁ আৰু সেই টাইম মতে বায়োডাটাখন HR-ৰ মেইল বক্সত সোমাই যাব। ইমান ফেচিলিটি দিয়াৰ পিছতো যদি আমি ভুলবোৰ কৰোঁ তেন্তে ক'বলগীয়া একো নাথাকে। এই সকলো পইণ্টৰ উপৰিও আৰু এটা জৰুৰী কথা মই ক'ব খোজোঁ যে যিখন বায়োডাটা আমি আপডেট কৰিলোঁ সেইখন বায়োডাটা পাৰিলে আমি অন্য কাৰোবাৰ দ্বাৰাও চেক কৰি লোৱা উচিত। ভুল নাথাকিবও পাৰে, কিন্তু কেতিয়াবা এনেকুৱা হয় যে আমাৰ চকুৰ পৰা কিছুমান কথা মিছ হৈ যায়। আমি নিজে যিমানবাৰেই নাচাওঁ কিয় কেতিয়াবা কিছুমান কথা চকুত নপৰে। এটা এক্সাম্পল দিওঁ, আমি কিবা এটা এব্ৰিভিয়েশ্যন মেনশ্যন কৰিছোঁ, আমি ভাবোঁ যে সেই এব্ৰিভিয়েশ্যনটো সকলোৱে বুজি পাব, কিন্তু যদি আমি কাৰোবাৰ দ্বাৰা চেক কৰাওঁতে সেই মানুহজনে সেই এব্ৰিভিয়েশ্যনটো বুজি নাপায়, ইয়াৰ অৰ্থ হ'ল যে আমি সেই এব্ৰিভিয়েশ্যনৰ ফুল ফৰ্মটো লিখা উচিত। গতিকে তেনেকুৱা সৰু সৰু পইণ্টছ কিছুমান ওলাই আহিব পাৰে যদি আমি আমাৰ বায়োডাটাখন বেলেগ কাৰোবাৰ দ্বাৰা চেক কৰাওঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? আপোনালোকৰ বহুমূলীয়া মতামতটো কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন। লগতে যদি এই চেনেলটোত আপুনি আজি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰে যেন, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিবলগীয়া নহয়। ধন্যবাদ।